মৰিগাঁও জিলাৰ জমিয়তৰ নিৰ্বাচনী সভা নতুন কমিটি গঠন মইৰাবাৰী জামিয়া ইছলামিয়া দাৰুল উলুম মাদ্ৰাছাৰ প্ৰাংগণত মৰিগাঁও জিলা জমিয়তৰ নিৰ্বাচনী সভা এখনে অনুষ্ঠিত হৈ যায়। জমিয়তৰ নিৰ্বাচনী সভাখনত সভাপতিত্ব কৰে মুফতি মতলুবৰ ৰহমানে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা জমিয়তৰ সাধাৰণ সম্পাদক শৰীফুল ইছলামে। 2 বছৰৰ ভিতৰতে মৃত্যুবৰণ কৰা জমিয়ত কৰ্মীসকলক সুখ প্ৰস্তাৱ পাঠ কৰে জামিয়া ইছলামিয়া দাৰুল উলুম মইৰাবাৰী মাদ্ৰাছাৰ সভাপতি ৰফিকুল হুছেইনে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ নাজাৰ, মইৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি মেহবুব মুক্তাৰ আৰু বহুতো গণ্যমান্য ব্যক্তি। আজি নিৰ্বাচনী সভাত পুনৰ মৰিগাঁও জিলা জমিয়তৰ সভাপতি হিচাপে নিৰ্বাচিত হয় মুফতি মতলুবৰ ৰহমান। আজিৰ সভাত সকলোৱে অসামাজিক কাৰ্যসমূহৰ বিৰুদ্ধে মৰবান্ধি থিয় হ'বলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট RA নিউজ এনি। আজিৰ যিখন সাধাৰণ সভা হৈছে অভূতপূৰ্ব, প্ৰায় 600 প্ৰতিনিধি আজি যোগদান কৰিছে। নতুন নতুন বহুত আমাৰ উকিল, সাংবাদিক, অৱসৰপ্ৰাপ্ত শিক্ষক, আলিমুলামাতো আছেই। মানে যিটো সমাজ সংস্কাৰৰ যিটো প্ৰচেষ্টা, ইয়াত ভাবিছোঁ যে যথেষ্ট আমি আগবাঢ়িব পাৰিম বুলি পাব্লিকে কৈ আছে। ধৰক ড্ৰাগছৰ ক্ষেত্ৰত আমি জমিয়তে মৰিগাঁও, নগাঁও, অসমত যিমান জিলা আছে এই গোটেই জিলাবোৰত জমিয়তৰ কৰ্মীসকলে যথেষ্ট পৰিমাণে আমি সমাজত চেষ্টা কৰি আছোঁ যাতে ড্ৰাগছ আমি নিবাৰণ কৰিব পাৰোঁ, মদ নিবাৰণ কৰিব পাৰোঁ আৰু জুৱা এইবিলাক নিবাৰণ কৰাৰ কাৰণে আমাৰ জমিয়তে উঠি পৰি চেষ্টা কৰি আছে আৰু সমাজৰ পৰা মানে দূৰ কাম, বেয়া কাম এইবিলাক নষ্ট যাতে মানুহে কৰিব নাপায় এইবিলাকক বাধা দিয়াত আমি চেষ্টা কৰি আছোঁ। আমাৰ জমিয়তৰ মেহনতত আৰু যথেষ্ট পৰিমাণে কামিয়াব হৈছোঁ। আগলৈ আপোনালোকৰ আশীৰ্বাদ আগবাঢ়িব। আজিৰ দিনটোত কাৰ্যসূচী আছিল মৰিগাঁও জিলা জমিয়তৰ 2 বছৰৰ পিছে আপোনাৰ জিলা কমিটি গঠন কৰা হয়, তাতে সভাপতি নিৰ্বাচন কৰা হয়, উপ-সভাপতি নিৰ্বাচন কৰা হয় আৰু ধনবৰালী নিৰ্বাচন কৰা হয়। এইখিনি কাম সাধাৰণ নিৰ্বাচনত হয়। পাছত সভাপতি চাহাবে বাকী আপোনাৰ সাধাৰণ সম্পাদক, সদস্য যিমানসকল ল'ব লাগে নিয়মিতভাৱে এইখিনি তেওঁ নিজে কৰে। আজি সভাপতি নিৰ্বাচন হ'ল, উপ-সভাপতি 3জন হ'ল আৰু এজন ধৰ্ম।